ভাস্কৰ আপোনাৰ কাষলৈ আহিছোঁ আনুষ্ঠানিক শিক্ষাৰ এই বিশেষ দেওনাখন পাৰ হৈছে প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে গতিকে উত্তীৰ্ণ হোৱা সকলোকে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপুনি নলবাৰীত উপস্থিত আছে ভাস্কৰ গতিকে ভাস্কৰ আপুনি নলবাৰীৰ পৰা আমাক জনাওক লিটল ফ্লাৱাৰ স্কুলত এতিয়া কেনেধৰণৰ পৰিৱেশ সুৰজিত আখতাৰে যিহেতু লাভ কৰিবলৈ সক্ষম হৈছে চতুৰ্থ স্থান শীৰ্ষ চতুৰ্থ স্থানত ছাত্ৰগৰাকী আছে কেনেধৰণৰ পৰিৱেশ এতিয়া বৰ্তমান নিশ্চয়কৈ এঞ্জেলা সুৰজিত আখতাৰে নলবাৰীলৈ আসলতে চতুৰ্থ স্থান আসলতে দখল কৰি নলবাৰীলৈ গৌৰৱ কঢ়িয়াই অনাৰ পিছত দেখিবলৈ পোৱা গৈছে লিটিল ফ্লাৱাৰ স্কুলৰ চৌহদত এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈছে এই মুহূৰ্তত দেখুৱাইছোঁ বিদ্যালয়খনৰ যিসকল শিক্ষাগুৰু বা যিসকল শিক্ষক সেই শিক্ষকসকলে এইধৰণে পতাকা ফুটাই আনন্দ উল্লাস কৰা পৰিলক্ষিত দেখিবলৈ পোৱা গৈছে লিটিল ফ্লাৱাৰ স্কুল নলবাৰীৰ লিটিল ফ্লাৱাৰ স্কুলৰ ছাত্ৰ আছিল সুৰজিত আখতাৰ আৰু সুৰজিত আখতাৰে চতুৰ্থ স্থান লাভ কৰি নলবাৰীখনলৈ গৌৰৱ কঢ়িয়াই অনাৰ পৰিপ্ৰেক্ষিতত শিক্ষাগুৰুসকল যথেষ্ট উৎসাহী হৈ পৰা পৰিলক্ষিত হৈছে আমি কথা পাতিম যথেষ্ট এটা গৌৰৱৰ খবৰ চতুৰ্থ স্থান লাভ কৰিছে কি ক'ব বিচাৰিব প্ৰথমটো প্ৰতিক্ৰিয়া কি হ'ব শিক্ষাগুৰু হিচাপে ল'ৰাজন অতি ভাল ল'ৰা আমাৰ সৰুৰে পৰা সি পঢ়ি আহিছে ইয়াত আৰু বৰ অবিডিয়েণ্ট আৰু তাৰ নিয়মানুৱৰ্তিতাও আছিল গতিকে তাৰ আজি ইমান সুন্দৰ এটা ৰিজাল্টৰ কাৰণে আমি সকলোৱে বহুত আনন্দিত হৈছোঁ আৰু তাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ ইয়ালৈ আহি আছে এতিয়া বিদ্যালয়লৈ আছে বিদ্যালয়ৰ আন টিচাৰবিলাক গৈছে তেখেতসকলে লৈ আহিব তাত গতিকে বাইদেউ কি ক'ব বিচাৰিব যথেষ্ট এটা ভাল লগা খবৰ বহু চৰ্চিত এই পৰীক্ষাৰ ফলাফল ঘোষণা হ'ল নিৰ্বাচনৰ পিছদিনাখন আৰু আজিয়েই নলবাৰীলৈ এইটো ভাল খবৰ আহিছে সঁচাকৈ গৌৰৱৰ কথা আমাৰ লিটিল ফ্লাৱাৰত মোৰ ল'ৰাটোও পঢ়ে এইবাৰ ক্লাছ 10 পাইছে স্কুলখনৰ প্ৰতি এটা মানে আমাৰ সকলোৰে এটা ভাল ভাৱ আছে আৰু স্কুলখনৰ শিক্ষকবিলাকে যেনেকুৱা ধৰণে আমাৰ বাচ্চা শিশুবিলাকক মানে শিক্ষাদান কৰে সেইখিনিত আমি সঁচাকৈ উৎসাহিত গতিকে মানে স্কুলৰ ৰিজাল্টত আৰু ইয়াতকৈ আৰু আগলৈকে ভাল কৰক সেয়ে কামনা কৰিছোঁ বাইদেউ কি ক'ব বিচাৰিব যথেষ্ট এটা ভাল খবৰ এইবাৰো ভাল এটা ফলাফল চতুৰ্থ স্থান লাভ কৰিবলৈ সক্ষম হৈছে আপোনালোকৰ ছাত্ৰই হয় খুবেই গৌৰৱান্বিত আমি লিটিল ফ্লাৱাৰৰ আমি পৰিয়াল হৈ পেলাই আমি খুবেই গৌৰৱান্বিত আৰু সুৰজিত সঁচাকৈ খুব ভাল ল'ৰা সৰুৰ পৰাই ভাল আৰু তাৰ পৰা আমি এনেকুৱা এটা ৰিজাল্ট আশাও কৰিছিলোঁ যে আমি সদায় সুখী লং লিভ LFS আকৌ এবাৰ লিটিল ফ্লাৱাৰ্ছ ধন্যবাদ লিটিল ফ্লাৱাৰ কেনেকুৱা পঢ়া শুনাত কেনেকুৱা আছিল খুবেই ভাল মই কৈছোঁৱে আপোনাক কথাটো সৰুৰ পৰাই খুবেই ভাল ল'ৰা পজিশ্যন পাইছে হয়তো আৰু বহুত এনেকুৱা ষ্টুডেণ্ট আছে আমাৰ পজিশ্যন পাইছে সুৰজিতে কিন্তু সেনেকুৱা লেভেলতে বহুত ষ্টুডেণ্ট আছে সৰুৰ পৰাই প্ৰতিভা আমি দেখিছিলোঁৱে খুব ভাল ল'ৰা আৰু যি আকাংক্ষা কৰিছিলোঁ আমি সেনেকুৱা ৰিজাল্টে পাইছোঁ সেনেকুৱা ফলে পাইছোঁ ধন্যবাদ নিশ্চয়কৈ দেখিবলৈ পোৱা গৈছে শিক্ষানুষ্ঠানখনত এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈছে যিহেতু চতুৰ্থটো স্থান লাভ কৰিবলৈ সক্ষম হৈছে সুৰজিত আখতাৰে আৰু তাৰপিছত এই যিখন শিক্ষানুষ্ঠান এই শিক্ষানুষ্ঠানখনৰ চৌহদত ফটকা ফুটাই শিক্ষাগুৰুসকলে আনন্দ উল্লাস কৰা পৰিলক্ষিত হৈছে এই মুহূৰ্তত পুনৰবাৰ এই ধৰণে ফটকা লৈ আচলতে যিসকল শিক্ষাগুৰু সেই শিক্ষাগুৰুসকলে এই ধৰণে আনন্দ উল্লাস কৰা পৰিলক্ষিত হৈছে সুন্দৰ এটা পৰিৱেশ এয়া হ'ল নলবাৰী লিটিল ফ্লাৱাৰ স্কুলৰ দৃশ্য লিটিল ফ্লাৱাৰ স্কুলৰ আমি দেখুৱাইছোঁ বা আমাৰ দৰ্শকসকলক জনাইছোঁ যে লিটিল ফ্লাৱাৰ স্কুলৰ পৰা এইবাৰ যি হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হৈ গ'ল সেই পৰীক্ষাত নলবাৰী সুৰজিত আখতাৰে চতুৰ্থ স্থান লাভ কৰিবলৈ সক্ষম হৈছে আৰু চতুৰ্থ স্থান লাভ কৰিবলৈ সক্ষম হোৱা সুৰজিত আখতাৰে অসমীয়া বিষয়ত 100ৰ ভিতৰত 100 নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ইংৰাজী বিষয়ত 95 নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে গণিতত তেখেতে 97 নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে সাধাৰণ বিজ্ঞানত 99 নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে সমাজ বিজ্ঞানত তেখেতে 97 নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে আৰু এডভান্স মেথামেটিক্সত তেখেতে 100ৰ ভিতৰত 100 নম্বৰ লাভ কৰি চতুৰ্থ স্থান দখল কৰিবলৈ সক্ষম হৈছে আৰু আমি যদি সামগ্ৰিকভাৱে নলবাৰী জিলাখনৰ কথা চাওঁ তেতিয়াহ'লে নলবাৰী জিলাখনৰ পৰা এইবাৰ এই যে হাইস্কুল শিক্ষান্ত পৰীক্ষা সেই হাইস্কুল শিক্ষান্ত পৰীক্ষাত 11,380গৰাকীকৈ পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল আৰু এই 11,380গৰাকীকৈ পৰীক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত ইয়াৰে 6,072গৰাকী ছাত্ৰৰ বিপৰীতে 5,308গৰাকী ছাত্ৰী এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু নলবাৰী জিলাখনত যিহেতু 33টাকৈ পৰীক্ষা কেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত হৈছিল আৰু তাৰ ভিতৰত এই সুৰজিত আখতাৰে নলবাৰী জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে শিক্ষাৰ নৱদীপ এই নলবাৰীত এই খবৰ লাভ কৰাৰ পিছত সকলো যথেষ্ট উৎফুল্লিত হৈ পৰিছে আমি পৰিৱেশ দেখুৱাইছোঁ লিটিল ফ্লাৱাৰ স্কুলৰ সামগ্ৰিক পৰিৱেশটো যদি মোৰ সতীৰ্থ পৰাকৈ দেখুৱাই এই যিখন শিক্ষানুষ্ঠান এই শিক্ষানুষ্ঠানখনৰ প্ৰতিগৰাকী শিক্ষাগুৰু যথেষ্ট উৎসাহী হৈ পৰিছে আমি আৰু কিছু কথা পতাৰ চেষ্টা কৰিম যথেষ্ট এটা উৎসৱমুখৰ পৰিৱেশ
এই ধৰণৰ এটা ভাল লগা পৰিৱেশ আৰু দেখিবলৈ পোৱা গৈছে কিছু সময় পিছত যিহেতু তেখেতে ঘৰৰ পৰা আহি এই যিখন শিক্ষানুষ্ঠান লিটিল ফ্লাৱাৰ স্কুল এই লিটিল ফ্লাৱাৰ স্কুলত আহি উপস্থিত হ'ব আৰু তাৰ পিছতে নিশ্চয়কৈ এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হ'ব কাৰণ ছাত্ৰ জীৱনৰ এটা গুৰুত্বপূৰ্ণ পৰীক্ষা এই হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু এই হাইস্কুল শিক্ষান্ত পৰীক্ষাত চতুৰ্থ স্থান লাভ কৰিবলৈ সক্ষম হৈছে নলবাৰী জিলাখনৰ লিটিল ফ্লাৱাৰ স্কুলৰ যি আচলতে সুৰজিৎ আখতাৰে আৰু সুৰজিৎ আখতাৰে চতুৰ্থ স্থান লাভ কৰাৰ পিছত ফটকা ফুটাই আনন্দ উল্লাস কৰাৰ সমান্তৰালভাৱে শিক্ষাগুৰুসকল যথেষ্ট উৎসাহী হৈ পৰা পৰিলক্ষিত হৈছে আমি পোনপটীয়াকৈ আমাৰ ND24 দৰ্শকসকলক সেই দৃশ্য দেখুৱাইছোঁ পুনৰবাৰ মই শিক্ষাগুৰুসকলৰ সৈতে কথা কিছু পাতিম বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ এটা উৎসৱমুখৰ পৰিৱেশ ইতিমধ্যে ফটকা ফুটাইছেই ছাত্ৰগৰাকী আহি আছে কি ক'ব বিচাৰিব সঁচাকৈ এটা মানে বিৰাট আনন্দৰ দিন আজি লিটিল ফ্লাৱাৰৰ মানে এই বাকৰিত আমি উপস্থিত হ'ব পাৰিছোঁ এনেকুৱা এটা ৰিজাল্ট পাই সঁচাকৈ আনন্দিত হৈছোঁ মুঠ কিমানগৰাকী পৰীক্ষাৰ্থী আপোনালোকৰ অৱতীৰ্ণ হৈছে মই আচলতে ইয়াৰে শিক্ষক নহয় মই অভিভাৱকে আপুনি অভিভাৱক হয় হয় তথাপিও মই প্ৰত্যেকটা ৰিজাল্টতে মেট্ৰিক পৰীক্ষাৰ মই মোৰ ল'ৰাটোক লৈ মোৰ ল'ৰাটো এইবাৰ ক্লাছ 10 পাইছে তাক এটা মানে অনুভৱ কৰিব যে ৰিজাল্টটো মেট্ৰিকৰ ৰিজাল্টটো কেনেকুৱা সেইটো ঠিক আছে ধন্যবাদ জনাইছোঁ আমি পৰিৱেশটো দেখুৱাই আছোঁ যিহেতু কিছু সময় পিছতে সুৰজিৎ আখতাৰ আহি বিদ্যালয়খনত উপস্থিত হ'ব আৰু তাৰপিছত আমি আমাৰ দৰ্শকসকলক পোনপটীয়াকৈ সুৰজিৎ আখতাৰৰ ভাষ্য আমি শুনোৱাৰ চেষ্টা কৰিম কিন্তু এই মুহূৰ্তত যিসকল দৰ্শকে ND24 চাই আছে তেখেতসকলৰ জ্ঞাতাৰ্থে জনাওঁ যে আজি ঘোষিত হোৱা যে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল সেই ফলাফলত চতুৰ্থ স্থান লাভ কৰিবলৈ সক্ষম হৈছে নলবাৰী লিটিল ফ্লাৱাৰ স্কুলৰ সুৰজিৎ আখতাৰ নামৰ ছাত্ৰগৰাকী আৰু সুৰজিৎ আখতাৰে চতুৰ্থ স্থান লাভ কৰি শিক্ষাৰ নৱদ্বীপ নলবাৰীলৈ গৌৰৱ কঢ়িয়াই আনিছে আৰু সুৰজিৎ আখতাৰে যিখিনি নম্বৰ লাভ কৰিছে সেইখিনি নম্বৰ মই পুনৰবাৰ আমাৰ দৰ্শকসকলৰ জ্ঞাতাৰ্থে জনাব বিচাৰিছোঁ বা দৰ্শকসকলক এই কথা মই ক'ব বিচাৰিছোঁ যে সুৰজিৎ আখতাৰে যিহেতু আচলতে প্ৰায় 588 নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছিল তাৰ ভিতৰত অসমীয়া বিষয়ত 100ৰ ভিতৰত 100 নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছিল ইংৰাজী বিষয়ত তেখেতে 95 নম্বৰ লাভ কৰিছিল জেনেৰেল মেথামেটিক্সত 97 নম্বৰ জেনেৰেল ছায়েন্সত 99 নম্বৰ আৰু সমাজ বিজ্ঞানত তেখেতে 97 নম্বৰ আৰু এডভান্স মেথামেটিক্সত 100ৰ ভিতৰত 100 নম্বৰ লাভেৰে সৰ্বমুঠ 588 নম্বৰ লাভ কৰি তেখেতে চতুৰ্থ স্থান লাভ কৰিবলৈ সক্ষম হৈছিল গতিকে এঞ্জেলা কিছু সময় পিছত যেহেতু তেখেত আহি বিদ্যালয়খনত উপস্থিত হ'ব আৰু তাৰপিছত আমি প্ৰতিক্ৰিয়া লোৱাৰ চেষ্টা কৰিম ইয়াত যেহেতু এটা উৎসৱমুখৰ পৰিৱেশ নিখন্দেহে সৃষ্টি হ'ব আৰু ইতিমধ্যে উৎসৱমুখৰ সেই পৰিৱেশটো সৃষ্টি হৈছে গতিকে কিছু সময় পিছত আৰু মাত্ৰ কিছু সময় অপেক্ষা গতিকে কিছু সময় পিছত আমি তেখেতৰ মনৰ ভাৱ আমাৰ দৰ্শকসকলক জনোৱাৰ চেষ্টা কৰিম ঠিক আছে ভাস্কৰ আমি ধন্যবাদ জনাইছোঁ আপোনাক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত